নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমত এটা বাতৰিটো হ'ল গৌৰৱ গগৈ। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। তো তেওঁৰ মানে পত্নী এলিজাবেথ কৰ্ণৱাল, তেওঁ হ'ল ইংলেণ্ডৰ জীয়ৰী। তো তেওঁৰ লগত বিয়া হৈছে। বিয়াত ময়ো গৈছিলোঁ। কথাটো হ'ল কি, এই যিগৰাকী এলিজাবেথ কৰ্ণৱাল, তেওঁ মানে ইংলেণ্ডত তেওঁৰ নাগৰিক, আৰু তেওঁ মানে বৰ্তমান ভাৰতৰো নাগৰিক। মানে এইটো ব্ৰিটিছ বুলি কয় আৰু ব্ৰিটিছ চিটিজেনশ্বিপ। তো ইয়াত মানে এইবোৰ আপোনাৰ ব্ৰিটিছ পাছপৰ্ট বুলি কয়। ব্ৰিটিছ পাছপৰ্ট থাকিলে পৃথিৱীৰ যিকোনো দেশত যাব পাৰে। কাৰণ কিয়, এসময়ত লণ্ডনৰ পৰা মানে সকলো দেশ কণ্ট্ৰল হৈছিলে। মানে পৃথিৱীৰ 50খনমান দেশ মানে লণ্ডনৰ পৰা কণ্ট্ৰল হৈছিলে। এইটো ব্ৰিটিছ পাৰ্লিয়ামেণ্ট বুলি কয়। তো এইবিলাক মানে বহুতে বুজিয়ে নাপাব কি কথা। তো যি হওক, তো তেওঁৰ মানে পাকিস্তানৰ লগত লিংক আছে বুলি বাতৰি এটা ওলাই আছে। তো পাকিস্তানৰ লগত কি লিংক আছে সেইটো মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ CM, তেওঁ মানে এটা SIT বনাইছে। SIT মানে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। তো সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমটোৱে তদন্ত কৰি আছে। তো তদন্ত কৰি কি পালে সেইটো বৰ্তমানলৈ পোহৰলৈ অহা নাই, মানে পাব্লিছ কৰা নাই। তো যি পাইছে সেইটো পাব্লিছ কৰিব লাগে। কাৰণ এইটো মই যোৱাকালি দেখা পালোঁ যে গৌৰৱ গগৈ কৈছে যে ভাই মোৰ কি আছে উলিয়াই দিয়া। তো এইটো উলিয়াই দিলে ময়ো গম পাম, সকলোৱে গম পাব। তো মই জনাত তেওঁৰ মানে যিটো এলিজাবেথ কৰ্ণৱাল, গৌৰৱ গগৈৰ পত্নী, তেওঁৰ মানে কেইবাখনো দেশৰ লগত তেওঁৰ কানেকশ্যন আছে। এইটো মানে এটা গ্ল'বেল NGO হয়। এইটো মানে কিবাকিবি কাম কৰে। তো এই কামটোৰ লগত পাকিস্তানো জড়িত আছে। পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, বহুত আৰু বিভিন্ন দেশ, অকল পাকিস্তান নহয়। তো এতিয়া পাকিস্তানত মানে যাব পাৰে, লিগেলি যাব পাৰে। কাৰণ পাকিস্তানত আপোনাৰ ভাৰতৰ পৰা মানুহ এজন যাব পাৰে। তো ময়ো যাব পাৰোঁ। তো কাৰোবাৰ লগত ফটো চটো উঠিব পাৰে। মই গ'লোঁ, কাৰোবাৰ লগত ফটো চটো উঠি দিলোঁ। তো তাৰে অৰ্থ এইটো নহয় যে মোৰ মানে একদম ISIৰ লগত লিংক আছে, মোৰ মানে একদম সন্ত্ৰাসবাদীৰ লগত মোৰ কানেকশ্যন আছে, তেনেকুৱা নহয়। ফটো এখন যিকোনো মানুহে যিকোনো মানুহৰ লগত উঠিব পাৰে। ধৰক মই যোৱাকালি এজন মানে মানুহ লগ পালোঁ, ইচ্ছা কৰিলে মই তেওঁৰ লগত ফটো এটা উঠি দিব পাৰিলোঁ হয়। কিন্তু মই নুঠিলোঁ। কাৰণ কিয়, মই ফটো চটো উঠাই ইমান ভাল নাপাওঁ। মই এনেকৈ মানে ফটো এখন উঠি দিয়া এনেকুৱা ইমান পচন্দ নকৰোঁ। তথাপি তেওঁ যদি দিয়ে যে ঠিক আছে মোৰ লগত ফটো এখন উঠা। এতিয়া মই বিয়া এখনত গৈছিলোঁ, বিয়াত দৰাজনে ক'লে যে মোৰ ওচৰত আহা, ফটো এখন উঠা। তো তেতিয়াতো উঠিব লাগিব। কিন্তু মই নিজৰ ফালৰ পৰা মানে ফৰ্চ নকৰোঁ বা মানে নকওঁ আৰু যে দাদা ফটো এখন উঠিম নেকি, এনেকুৱা টাইপ নকওঁ আৰু। কাৰণ কিয়, যিকোনো মানুহে ক'ব পাৰে, কৈ কিনে ফটোটো উঠি দিব পাৰে। তো হয়তো মানুহজনৰ লগত চিনাকিও নাই। যিকোনো মানুহ এজন, মই এতিয়া ধৰি লওক এতিয়া আপোনাৰ অসমৰ এতিয়া বিখ্যাত কোনোবা এজন ব্যক্তি মই লগ পালোঁ, মই ক'লোঁ ছাৰ নমস্কাৰ, ফটো কেন আই ক্লিক এ ফটো। তো মানুহজনেতো ইয়েছে ক'ব না, নকয়তো। তো ক্লিক কৰি দিলোঁ। কিন্তু মানুহজনৰ লগত মোৰ পাৰ্চনেলি কোনো চিনাকি নাই। তেওঁ মোক নাজানে, মোৰ বিষয়ে ইমান নাজানে। আৰু তেওঁৰ বিষয়ে বাৰু মই জানো, কিন্তু মোৰ বিষয়ে তেওঁ ইমান নাজানে। কিন্তু মানুহৰ মাজত মই কৈ দিলোঁ ছাৰ কেন আই ক্লিক এ ফটো। তো তেওঁতো নহ'ব যা ভাগ, এনেকুৱা টাইপটো নকয় না। অ'কে এনেকৈ কৈ দিব। তো মই ফটোটো উঠি দিলোঁ। ফটোটো উঠাৰ অৰ্থ মানে এইটো নহয় যে মোৰ লগত তেওঁৰ মানে একদম মানে কিবা সম্পৰ্ক আছে, আৰু মানে মই মানে কিবা কেছত ফচি গ'লোঁ, তেতিয়া মানে তেওঁক মানে ধৰিব। কাৰণ তেওঁতো একো জড়িতই নহয়। তেওঁ জাষ্ট মানে এটা ভদ্ৰতাৰ খাতিৰত মানে মই ক'লোঁ ছাৰ কেন আই ক্লিক এ ফটো, তেওঁ য়েছ ক'লে। তো সেইটোৱে। তো তেওঁক ধৰি লাভ নাই না। যদি মই কিবা কেছত ফচিছোঁ মোক ধৰিব লাগিব। তো এতিয়া এলিজাবেথ কৰ্ণৱাল, তেওঁৰ যদি কানেকশ্যন আছে তেওঁক ধৰিব লাগিব। ধৰি লৈছে গৌৰৱ গগৈ। আৰু ধৰিছে ভাই, কি আছে এইটো এতিয়ালৈকে পাব্লিছ হোৱা নাই, ৰিলিজ হোৱা নাই। তো এই বিষয়টো মই আহ্বান জনাম যে এইটো ৰিলিজ কৰক, কি আছে এইটোতো আপোনাৰ মানে যদি কিবা আছে সেইটো সকলোৱে জানক। আৰু মই জনাত এইটো একো নাই, এইটো এটা লিগেল কাৰবাৰ হয়, এইটো ইলিগেল নহয়। তো এইখিনিয়ে কথা। ঠিক আছে, গৌৰৱ গগৈৰ কেছটো মই চাই আছোঁ। মই আগতেও ভিডিঅ' বনাইছোঁ। কাৰণ কিয়, মই এইকাৰণে চাই আছোঁ যে এইটো মানে টেকেল হৈ আছে। টেকেল মানে কি,
এইটো মানে বহুত পুৰণি আৰু এইবোৰ মানে বহুত কথা আহি যায়। গৌৰৱ গগৈ আৰু CMৰ মাজত এটা কনফ্লিক্ট হৈছিলে। এইটো কনফ্লিক্ট আজিৰ নহয়, এইটো আপোনাৰ 2012 চনতে হৈছিলে, এইটো জনাসকলে জানে। তো সেই কনফ্লিক্টটো এতিয়াও চলি আছে, এইটো চলি থাকিব, এইটো আপোনাৰ শেষ নহয়, এইটো মানে আপকামিং 10 years এইটো চলি থাকিব। ঠিক আছে, ধন্যবাদ।